চিন্ময়ী আপোনালোক সকলোকে স্বাগতম জনাইছো সময়ক কোনেও ধৰি ৰাখিব নোৱাৰে যেনেকৈ শৰৎ সিংহৰ কথা কয় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা মানুহে গৌৰৱে কয় তেনেকৈ বেয়া কাম কৰা মানুহৰ কথাও আসলতে লিপিবদ্ধ হৈ থাকে এই মন্তব্য কৰিছে এতিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ লগতে তেওঁ বহুত কেইটা বিস্ফোৰক মন্তব্য কৰিছে জুমুৰ বিনন্দিনীৰ ওপৰত আৰু এডভান্টেজ আসামৰ ওপৰত জনাই আছো সবিশেষ সময়ক কোনেও ধৰি ৰাখিব নোৱাৰে যেনেকৈ শৰৎ সিংহৰ কথা কয় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা মানুহে গৌৰৱে কয় তেনেকৈ বেয়া কাম কৰা মানুহৰ নাম লিপিবদ্ধ হৈ থাকে বিহু আৰু জুমুই অসমীয়া জাতীয় জীৱনৰ সকলোৰে হৃদয়ত আছে বিহু আৰু জুমুৰ প্ৰদৰ্শন কৰিলে দায়িত্ব শেষ নহয় চৰকাৰৰ চাহ শিল্পক সংকটত পেলাই জুমুৰক বিশ্ব অভিলেখ কৰাটো কি কথা এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ চাহ বাগিচাৰ লোকসকলৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব দিয়াহে আচল কথা চাহ শিল্প জীয়াই থাকিলেহে জুমুই জীয়াই থাকিব এই সমূহ গৱেষণা তথা লোককৃষ্টি জীয়াই ৰাখিবলৈ চৰকাৰৰ কৰণীয় আছে যোৱাবাৰ অনুষ্ঠিত এডভান্টেজ আসামৰ শ্বেতপত্ৰ প্ৰকাশৰ আহ্বান অজাপৰ সভাপতিগৰাকীৰ প্ৰতিশ্ৰুতি অনুসৰি বিনিয়োগ কৰা হলনে তেওঁ সুধিছে যে প্ৰতিশ্ৰুতি অনুসৰি বিনিয়োগ কৰা হলনে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ লগতে আত্মনিৰ্ভৰশীল হলেহে বিনিয়োগকাৰী অসমলৈ আহিব বুলি মন্তব্য কৰিছে এতিয়া লুৰিণজ্যোতি গগৈ এই মুহূৰ্তত জনাই আছো আপোনালোকক চৰাইদেউ জিলাৰ আসলতে চফৰাইত অসম জাতীয় পৰিষদৰ সাংগঠনিক সভাত উপস্থিত হৈ জুমুৰ বিনন্দিনী আৰু এডভান্টেজ আসাম সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আসলতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সময়ক আসলতে কোনেও ঠগিব নোৱাৰে যেনেকৈ শৰৎ সিংহৰ কথা কয় লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা মানুহে গৌৰৱেৰে কয় তেনেকৈ বেয়া কাম কৰা মানুহৰ নাম লিপিবদ্ধ হৈ থাকে বিহু আৰু জুমুই অসমীয়া জাতীয় জীৱনৰ সকলোৰে হৃদয়ত আছে বিহু আৰু জুমুই প্ৰদৰ্শন কৰিলে দায়িত্ব শেষ নহয় চৰকাৰৰ বুলি মত প্ৰকাশ কৰিছে এতিয়া লুৰিণজ্যোতি গগৈ চাহ শিল্পক সংকটত পেলাই জুমুৰক বিশ্ব অভিলেখ কৰাটো কি কথা চাহ বাগিচাৰ লোকসকলৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব দিয়াহে আচল কথা বুলি কৈছে লুৰিণজ্যোতি গগৈ চাহ শিল্প জীয়াই থাকিলেহে জুমুই জীয়াই থাকিব এই সমূহৰ গৱেষণা তথা লোককৃষ্টি জীয়াই ৰাখিবলৈ চৰকাৰৰ কৰণীয় আছে যোৱাবাৰ হৈ যোৱা এডভান্টেজ আসামৰ শ্বেতপত্ৰ প্ৰকাশৰ আহ্বান সভাপতিগৰাকীৰ প্ৰতিশ্ৰুতি অনুসৰি বিনিয়োগ কৰা হল নে নাই তেওঁ প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ লগতে আত্মনিৰ্ভৰশীল হলেহে বিনিয়োগকাৰী অসমলৈ আহিব বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ চৰাইদেউ জিলাৰ চফৰাইত আসলতে অসম জাতীয় পৰিষদৰ সাংগঠনিক সভা আছিলে সেই সভাত উপস্থিত হৈ জুমুই বিনন্দিনী আৰু এডভান্টেজ আসাম সন্দৰ্ভত মন্তব্য কৰিছে এতিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ লগতে তেওঁ কৈছে যে ভাল সময়ক আসলতে কোনেও ঠগিব নোৱাৰে যেনেকৈ শৰৎ সিংহৰ কথা আসলতে বুৰঞ্জীত লিপিবদ্ধ আছে তেনেকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথাও মানুহে গৌৰৱেৰে কয় তেনেকৈ যদি বেয়া কাম কৰা হয় তেন্তে মানুহৰ নাম লিপিবদ্ধ হৈ থাকে আৰু বিহু আৰু জুমুই অসমীয়া জাতীয় জীৱনৰ সকলোৰে হৃদয়ত আছে বুলি তেওঁ কৈছে বিহু আৰু জুমুই প্ৰদৰ্শন কৰিলে দায়িত্ব শেষ নহয় হেনো চৰকাৰৰ চাহ শিল্পক সংকটত পেলাই জুমুৰক বিশ্ব অভিলেখ কৰাটো কি কথা চাহ বাগিচাৰ লোকসকলৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব দিয়াহে আচল কথা বুলি মত প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈ চাহ শিল্পী জীয়াই থাকিলেহে জুমুই জীয়াই থাকিব চাহ শিল্পী জীয়াই থাকিলেহে জুমুই জীয়াই থাকিব এই সমূহৰ গৱেষণা তথা লোককৃষ্টি জীয়াই ৰাখিবলৈ চৰকাৰৰ কৰণীয় আছে বুলি কৈছে লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰাৰ লগতে আত্মনিৰ্ভৰশীল হলেহে বিনিয়োগকাৰী অসমলৈ আহিব বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈ মন্তব্য আছে আমি শুনাব বিচাৰিছো আপোনালোকক চৰাইদেউ জিলাৰ যি সাফৰাইত আজি
অসম জাতীয় পৰিষদৰ সাংগঠনিক সভা আছিলে সভাত উপস্থিত হয় ঝুমুৰ বিনন্দিনী আৰু এডভান্টেজ আসাম সন্দৰ্ভত লুৰিণজ্যোতি গগৈয়ে বহুতকেইটা মন্তব্য কৰিছে মন্তব্য আগবঢ়াইছোঁ বিহু আৰু ঝুমুৰ আমাৰ অসমৰ জাতীয় জীৱনৰ সকলোৰে হৃদয়ত আছে এইটো আমাৰ লোককৃষ্টিৰ মেটমৰা ভঁৰাল এইটো জীয়াই ৰাখিবৰ কাৰণে পৰিকল্পনা কৰাটো ডাঙৰ কথা নহয় কিন্তু এইটো কেৱল মাত্ৰ এক্সিবিশ্যন কৰিলে দায়িত্ব শেষ নহয় বিহুৰ কাৰণে তেওঁলোকে আন কি প্ৰকল্প তেওঁলোকে লৈছে বিহুৰ গৱেষণা হ'বনে নহয় ঝুমুৰৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব ধাৰাবাহিকভাৱে চলি থাকিবলৈ কাৰণ এইবোৰ অঞ্চলত এতিয়া বাগান অঞ্চলসমূহত তেওঁলোকৰ যিবোৰ মৌলিক সমস্যা এইবোৰে ভাৰাক্ৰান্ত লোককৃষ্টি এটা জীয়াই ৰাখিবলৈ হ'লে এতিয়া বাগানত তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ নাপায় দিন মজুৰি তেওঁলোকে পাব লগা আছে 351 টকা আজিলৈকে দিব পৰা নাই বাগানসমূহৰ বিদ্যালয়সমূহ খুলিলে এইবোৰ বিদ্যালয়বোৰত কমিশ্যন ল'লে কিন্তু শিক্ষক নিযুক্তি দিব পৰা নাই তেওঁলোকে হাজিৰাৰ হিচাপতে চাকৰি কৰি থাকিব লগা হৈছে খোৱা পানীৰ ব্যৱস্থা নাই মাটিৰ তেওঁলোকে পট্টা দিব পৰা নাই তেনেকৈ লোককৃষ্টি বিহুকো বিহুৰ কাৰণে প্ৰয়োজনীয় যিটো মানে জীয়াই ৰাখিবলৈ যিবোৰ দায়িত্ব আছে এইবোৰ দায়িত্ব কিন্তু চৰকাৰে পালন কৰিব পৰা নাই যেনে মানে বিহু কেতিয়া জীয়াই থাকিব যদিহে আমাৰ কৃষি ভাল হৈ থাকিব আমাৰ কৃষকে পাব লগা মূল্য পাব লাগিব কৃষকৰ মাজত জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগিব কাৰণ বিহু এটা কৃষিভিত্তিক উৎসৱ আনকি ঝুমুৰো কৃষিভিত্তিক উৎসৱ কৃষিৰ লগত জড়িত যে চাহ শিল্পক সংকটত পেলাই ঝুমুৰৰ বিশ্ব অভিলেখ গঢ়াটো মুখ্যমন্ত্ৰী কি কথা মই ধৰিব পৰা নাই আজি চাহ শিল্পটো আজি সংকটত আছে আমাৰ কৃষকসকল আজি সংকটত আছে 98% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই আমাৰ কৃষকে এটা খেতি কৰোঁতে ককবকাই আছে এটা খেতিয়ে ভালকৈ কৰিব নোৱাৰে 3টা খেতি কেতিয়া কৰিব জৈৱ কৃষি কেতিয়া তেওঁলোকে মানুহৰ মাজলৈ আহিব আমাৰ কৃষকে ধান বিক্ৰী কৰি কেতিয়া প্ৰাপ্য মানে 2240 টকা কেতিয়া পাব এতিয়া এইবোৰ কথা মৌলিক কথা ভাল কৃষি হ'লে চাহ শিল্পটো জীয়াই থাকিলেহে আমাৰ বিহু জীয়াই থাকিব ঝুমুৰ জীয়াই থাকিব মৌলিক কথাটো এডভান্টেজ আসাম চব যোৱাবাৰ এডভান্টেজ আসামত কি কৈছিল কিবোৰ প্ৰতিশ্ৰুতি দিছিল পালন হ'ল নেকি কিমান বিনিয়োগ হ'ল শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে কিমান বিনিয়োগ হৈছে এডভান্টেজ আসামত যোৱাবাৰ হোৱাৰ পাছত এইটোতো কণ্টিনিউৱাছ প্ৰচেছ ধাৰাবাহিক প্ৰক্ৰিয়া এটা যোৱাবাৰ উদ্যোগপাতি অসমলৈ আহিলে নেকি বা অসমত বিনিয়োগ হ'ল নেকি এডভান্টেজ আসামৰ সময়ত তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল টুইন টাৱাৰকে ধৰি বিভিন্ন বিনিয়োগ আমাৰ পানীৰ সদব্যৱহাৰ হ'ব আমাৰ চাহৰ নতুন ধৰণে ব্ৰেণ্ডিং হ'ব আমাৰ জৈৱ পৰ্যটন সাংস্কৃতিক পৰ্যটন এইবোৰৰ সামগ্ৰিক উন্নয়ন হ'ব এইবোৰ নতুন পৰিকল্পনা হৈছিল আমি আত্মনিৰ্ভৰশীল হ'ম এইবোৰ যিবোৰ এছেঞ্চিয়েল কমডিটি অত্যাৱশ্যকীয় সামগ্ৰী এইবোৰতো বিনিয়োগ হ'ব জৈৱ কৃষি হ'ব জৈৱিকভাৱে অসমখনক আগবঢ়াই লৈ যোৱা হ'ব এইবোৰ ক'ত ফুটুকাৰ ফেন মই এইবোৰ কথাই ক'ব মানে মুখ্যমন্ত্ৰীয়ে কওক যে মই বোলে এটা সামগ্ৰীত আত্মনিৰ্ভৰশীল হ'লোঁ অসম বোলে ধান মই চাউল বেলেগৰ পৰা আনিব লগা নহয় বোলে কণী বেলেগৰ পৰা আমদানি নাই কৰা যোৱা 5 বছৰত এইটোকে কওকচোন বোলে মাংস আমি বেলেগৰ পৰা আনিব লগা হোৱা নাই অসমতে উৎপাদন কৰিলোঁ এইটো কওক এটা যদি দম আছে মুখ্যমন্ত্ৰী এটা কমডিটি কওক এটাটো চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীক এইটো প্ৰত্যাহ্বান বোলে মই চাউলত আত্মনিৰ্ভৰশীল মই গাখীৰত আত্মনিৰ্ভৰশীল মই এটা কওক এটা উদাহৰণ তেতিয়া ক'ম আমি এডভান্টেজ আসামৰ তেতিয়াহে মূল্য থাকিব প্ৰথম নিজে আমি আত্মনিৰ্ভৰশীল নহ'লে উদ্যোগবোৰ কেতিয়া আহিব ডাঙৰ বিনিয়োগ কেতিয়া হ'ব যেতিয়া আমি আমাৰ নিজৰ আন বস্তুবোৰৰ উপৰি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ উৎপাদন আমি কৰিব পাৰিম আমাৰ মৌলিক সমস্যাবোৰ নাথাকিব তেতিয়া চাহ শিল্পটোৰ লগত চাহ পৰ্যটনটো কেতিয়া সংলগ্ন হ'ব যদিহে চাহ শিল্পটো জীয়াই থাকে শিল্পটো জীয়াই নাথাকিলে চাহ শিল্পক লৈ কি পৰ্যটন কৰিব চাহ শ্ৰমিকসকলৰ ভৱিষ্যত কৃষি যদি জৈৱিক কৃষি বা গাঁৱত যদি কৃষিটো ভাল হৈ নাথাকে কৃষকসকলক লৈ বা বিহুক লৈ কি পৰিকল্পনা কৰিব গতিকে আমিতো প্ৰথমে আমাক জীৱন ধাৰণা মানদণ্ডটো উন্নত হ'বলৈ দিয়ক আমি ধনী হৈ থাকিবলৈতো দিয়ক অন্ততঃ খাই বৈ ভালকৈ জীয়াই থাকিবলৈ দিয়ক সেইটো কৰিবলৈ মুখ্যমন্ত্ৰীৰ কোনো পৰিকল্পনা নাই এনে এটা চমক সৃষ্টি কৰিছে এইবোৰ এটা পইচা আগতেও খৰচা কৰিছে আনকি জন্মদিনতো শিল্পী আনি তেওঁলোকে শ কোটি টকা ঠিকাদাৰক জোৰ জবৰদস্তি টিকেট দিয়াৰ উদাহৰণ অভাৱ নাই গতিকে মই ভাবোঁ যে মূল কথালে মৌলিক কথা বতৰালৈ মুখ্যমন্ত্ৰী আহক ইতিহাসত সকলোৰে নাম লিখা থাকে কাৰোবাক ভালকৈ লিখা থাকে কাৰোবাক খুব বেয়াকৈ লিখা থাকে যেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাৰ নাম আছে তেনেকৈ বদনৰ নামো আছে গতিকে মুখ্যমন্ত্ৰী এইবোৰ কথা ভাবক সময়ক কোনেও ঠগিব নোৱাৰে যেনেকৈ শৰৎ সিংহৰ কথা কয় যেনেকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ কথা মানুহে গৌৰৱেৰে কয় তেনেকৈ কিন্তু বেয়া কাম কৰা মানুহৰ নামো লিপিবদ্ধ হৈ থাকে ইতিহাসত গতিকে মুখ্যমন্ত্ৰী এইবোৰ কথা অকণমান ভাবি চিন্তি সময় থাকোঁতে
মানে সম্বিত ঘূৰি আহিব লাগে, জ্ঞান ঘূৰি আহিব লাগে আৰু সমাজৰ প্ৰতি দায়িত্ব পালন কৰক। মই ভাবোঁ যে